তপজিৰি টি গাৰ্ডেনত হাতী আহিছে। এয়া চাই লওক, হাতী থাকিব তাত, বগলী থাকিবই। ইয়াৰ লগত চাওক বগলী এটা সৰু চাওক, মই জুম কৰি দেখাওঁ। ঘাঁহ পাত কিবা এটা খাই আছে চাগে। এয়া চাওক তপজিৰি বাগানত হাতী। ওপৰত পাহাৰৰ ওপৰতো বগলী উৰি আছে। এয়া চাওক, তাতো গোটেই সোপা আহিছে। এইটো বছ হয় চাগে, তলত নামি আহি চাই আছে। বাকী ওপৰত থকাবোৰ আন্ধাৰ হোৱাৰ লগে লগে নামি আহিব। এই যে দিনৰ দুপৰতে ওলাইছে হাতী, দেখা পাইছেনে হাতী? মই অলপ জুম কৰি দিছোঁ। ফাটোতে কেমেৰাটা বেছি হেৰি কাৰণে এয়া চাওক হাতী ওলাইছে আমাৰ তপজিৰি টি বাগানত, তপজিৰি চাহ বাগিচাত। আন্ধাৰ হোৱাৰ লগে লগে যাব এইপিনে গাঁৱৰ ধান খাবলৈ, মানুহৰ ঘৰত যাব, ঘৰ বাৰী ভাঙিব। যোৱাকালিও মানুহৰ ঘৰ বাৰী ভাঙিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি ফটো চটো উঠাই লৈ গ'ল। এয়া চাওক হাতী আহিছে, এতিয়া এটা হাতী, অলপ পিছত আৰু ঝাক ঝাক হাতী নামি আহিব। এইটো তপজিৰি পাহাৰ, কন্দুলি পাহাৰ বুলি কয় আপোনাৰ, মামনি পাহাৰ, হায়ংথল, এইটো চাইডৰ পৰা হাতী আহিব। এয়া চাওক এতিয়া পাহাৰৰ মুখে গৈ আছে মানুহ চাই পেলাই। মানুহ যদি নাইকিয়া হয় তেওঁলোকে অহা ষ্টাৰ্ট কৰিব। হেই হাতী দেখে আই গেল, হাতী সামনে সামনে হয়েছিল, তো হানিও ওকর সামনে সামনে হয়েছিল। হয় নেকি? এয়া চাওক গাইছ, মাত্ৰ টাইম হৈছে কিমান, 4:13। তপজিৰি টি গাৰ্ডেনত এই হাতী ওলাইছে। মানুহৰ আন্ধাৰ হোৱাৰ লগে লগে মানুহৰ ধান খাব দিলেই যাব। এয়া চাওক বাগানৰ মাজত ৰৈ আছে, আন্ধাৰ হোৱালৈকে বাট চাই আছে।